ব্রহ্মায়াদি করি জীব কৃষ্ণ কৃষ্ণ পৰম ভক্তিভাজন কলিযুগৰ ভক্তৰূপী ভগৱন্ত নৰনাৰায়ণ স্বৰূপ বা সমস্ত ভক্তিস্বৰূপা আইসকল জয় জয়তে আপোনাৰ সমস্তজনৰ শ্ৰীচৰণত শ্ৰদ্ধা আৰু সেৱা আগবঢ়োৱা হৈছে। ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠানৰ এই পবিত্ৰ দিন পবিত্ৰ মুহূৰ্তত আমি আহি পুনৰ সমবেত হ'লোঁ ভগৱন্তৰ এই পবিত্ৰ ভূমিত পবিত্ৰ স্থানত আৰু গুৰুজনাৰ দ্বিতীয় বৈকুণ্ঠ পৰিস্বৰূপ সেই বাবাই সমস্ত আমি ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠানৰ খুব সুন্দৰভাৱে আমি আগবঢ়াই লৈ যোৱা হৈছে। প্ৰতি পদ প্ৰতি অধ্যায় ইদিনাতকৈ সিদিনাক আমাক পৰম আনন্দ দি গৈছে। আপোনাভাৱে নিশ্চয় মনত আছে আগৰ পাঠটিত আমি খুব সুন্দৰ কথা উপস্থাপন কৰিছিলোঁ। বিদুৰ মহামতীক তেওঁ যাক গুৰু হিচাপে মান্যতা দি দণ্ডতে পৰি মহামতী মৈত্ৰেয় মুনিৰ পৰা তেওঁ জীৱনৰ বহু কথা তেওঁ সুধিছিল আৰু সমস্তখিনি মৈত্ৰেয় ঋষিয়ে বিদুৰক সামৰ্থ্য অনুসৰি ক'বলৈ যত্ন কৰিছিল আৰু এই কথাখিনি জনাৰ পাছত বিদুৰৰ মনলৈ পৰম আনন্দ আহিল আৰু তেওঁ অনুভৱ কৰিছিল যে কোটি কোটি জন্মৰ সফল হ'লেহে বা সাধনা থাকিলেহে এজন পৰম গুৰু লগ পোৱা যায় আৰু বিদুৰে কোটি জন্মৰ সাধনা থকাৰ হেতুকে মৈত্ৰেয় ঋষিক লগ পায়। আজি বিদুৰৰ মনত থকা সন্দেহখিনি দূৰ কৰি দিব পৰাকৈ এজন পৰম গুৰু পৰম বান্ধৱ পৰম সন্ত শ্ৰদ্ধাৱান লোকক লগ পালে আৰু তেওঁৰ মন আনন্দিত হ'ল। এইখিনি কথা আমি যোৱা পাঠত আমি পৰ্যালোচনা কৰিছিলোঁ। কেনেকৈ দেহৰ ভিতৰত 4টা জাতি সৃষ্টি কৰিছিল, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ, প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ তৃতীয় পুৰুষ, কেনেকৈ জীৱসমূহক ভগৱন্তে লীলা হিচাপে এই জগতখনত আগবঢ়াই লৈ গৈছিল, এই সম্পূৰ্ণ কথাখিনি ক'লে। ইয়াৰ পাছত আমি আজি তাৰ পাছৰ পৰা আগবাঢ়ি যাম। এই কথাখিনি এনেধৰণে হ'ব। হেৰা এহি তত্ত্ব কহি মৌন
ভৈলা মহামুনি বিদুৰৰ আনন্দ মিলিল কথা শুনি দ্বিতীয় স্কন্ধত পৰি শীত মহাৰাই শুকৱাগে পুচিলন্ত যিটো অৰ্থ চৈ বিদুৰেও মৈতেয়ক অভিনন্দা কৰি আবেহে ই হ'ব প্ৰশ্ন কৰিলা হাদৰি বদতি বিদুৰ বাপ গুৰু কৃপাময় তজু বাক্য খৰ্গে মূৰ চেদিল সংশয়। মৈত্য ঋষিয়ে যেতিয়া কথাখিনি বিদুৰ আগত প্ৰকাশ কৰিলে বিদুৰ পৰম আনন্দিত হ'ল আৰু বিদুৰৰ আনন্দিত হোৱাৰ লগে লগে তেওঁ মনলৈ ভাৱ আহিল যে গুৰু কৃপাময় গুৰুৰ কৃপাৰ অবিহনে সমস্ত তত্ত্বৰ অৰ্থ পোৱাটো সম্ভৱ নহয়। সেয়েহে আজি বিদুৰে বাৰে প্ৰতি অনুভৱ কৰিছে যে গুৰুৰ বাক্য খৰ্গ অৰ্থাৎ এখন দাৰ নিচিনাকৈ মোৰ মনৰ যি সংশয় আছিল এই সংশয়বিলাক ছেদ কৰিলে। তজু বাক্যে খৰ্গে মূৰত ছেদিল সংশয় অৰ্থাৎ মোৰ মনত থকা সংশয়বিলাক গুৰুৰ বাক্যে সেই সংশয়বিলাক ছেদ কৰিলে আৰু কৈছে যে অহুমই লভিলো দুৰ্লভ কিনো ৰংগ কত পুণ্য বোলে আহি পাইলোঁ তজু সংগ। মোৰ আজি পৰম আনন্দ হৈছে কিমান সাধনা আৰু কিমান পুণ্যৰ বলত আহি আহি মই এনেহেন এজন সন্তৰ সংগত লগ পালোহি। বাপাই সমস্ত আপোনাৰ হ'ব বা আমিও হয়তো কোটি কোটি জন্মৰ সাধনা থকাৰ কাৰণে নিশ্চয় আজি আমি এনেকৈ এই ঠাণ্ডা এই বৰষুণৰ বতৰকো আমি নেওচি আজি ভাগৱতৰ সন্মুখত বহি প্ৰভু ভগৱন্তৰ গুণানুৰ কীৰ্তন কৰিবলৈ আমাক সুযোগ আৰু সুবিধা দিছে। এয়া আপোনালোকে নাভাবিব এয়া ভগৱন্তৰ কৃপা। আপোনাৰসবক এই পবিত্ৰ স্থানলৈ আহিবলৈ যিটো প্ৰেৰণা যোগাইছে সেই প্ৰেৰণা যোগোৱা যিটো তত্ত্ব বা শক্তি সেই হ'ল পৰম ঈশ্বৰ। আপোনাৰ শৰীৰতে চাৰিটা তত্ত্ব সোমাই আছে মন বুদ্ধি অহংকাৰ আৰু চিত। এই চাৰিটা বা এই চাৰিটা তত্ত্বত লগ লাগি আমাৰ জীৱ গঠন হৈছে। আমি আগতে এইবিলাক কথা কৈ আহিছিলোঁ যে জীৱ বুলি ক'বলৈ যাওঁতে চাৰিটা তত্ত্ব সোমাই থাকে মন বুদ্ধি অহংকাৰ আৰু চিত। আমি মাজে মাজে আমি মনৰ দ্বাৰা পৰিচালিত হওঁ মাজে মাজে আমি বুদ্ধিৰ দ্বাৰা পৰিচালিত হওঁ মাজে মাজে আমি অহংকাৰৰ দ্বাৰা পৰিচালিত হওঁ আৰু মাজে মাজে আমি চিতৰ দ্বাৰা পৰিচালিত হওঁ। এতিয়া মন বুদ্ধি অহংকাৰ চিত এই চাৰিটা তত্ত্বই আমাক কেতিয়া কেতিয়া পৰিচালিত কৰে চাব। যেতিয়া আপোনাৰ মনটো যদিও আপোনাৰ সৎকৰ্মলৈ যাবলৈ সংকল্প কৰিছে কিন্তু আপোনাৰ মনত থকা অহংকাৰ মনোভাৱেৰে আপোনাক সেই সৎপথলৈ যোৱাত বাধা কৰি দিয়ে তেতিয়া জানিব যে মনে সংকল্প বিকল্প কৰে কিন্তু সময়ত একো কাম কৰিব নোৱাৰে। তাৰ নাম হ'ল মন। বুদ্ধি হ'ল এই মনে যে যি সংকল্প কৰে ইয়াক কেনেকৈ কাৰ্য কৰিব পৰা যায় তাৰ যিটো ব্যৱস্থা বা যাৰ যিটো শক্তি এই শক্তিটো বুদ্ধি বুলি কৈছে। আৰু অহংকাৰ হ'ল কি ময়ে কৰিছোঁ মোৰে বস্তু মই নগ'লে নহ'ব মইহে এইখিনি জানো এনেকুৱা যিটো আমাৰ ভাৱ আহে কেতিয়াবা সেইটো হ'ল আমি অহংকাৰৰ দ্বাৰা পৰিচালিত হৈ থাকোঁ। আৰু চিত হ'ল যিটো বস্তু পৰমাৰ্থী বা ভগৱন্তৰ চৰণত শৰণাপন্ন ল'বলৈ বা ভাল কথা ভাবিবলৈ যিটো আমাক প্ৰেৰণা যোগায় এইটোৱে হ'ল চিত। অৰ্থাৎ চিতত কোন থাকে বিষ্ণু নহয়নে বাৰু। মনত কোন থাকে মনত চন্দ আই মনত আছে। বুদ্ধিত কোন থাকে ব্ৰহ্মা আমাৰ বৃহস্পতি বুলি কয় ভাগৱতত কিন্তু ব্ৰহ্মা। বুদ্ধিত ব্ৰহ্মা অহংকাৰত ৰুদ্ৰ মনত চন্দ্ৰ। চন্দ্ৰৰ নিচিনাকৈ আমাৰ মনবিলাক চঞ্চল হৈ থাকে। গতিকে মনত আমাক চন্দ্ৰ থাকে বুদ্ধিত ব্ৰহ্মা থাকে
অহংকাৰত ৰুদ্ৰ থাকে আৰু চিতত বিষ্ণু থাকে। আজি আমি ইয়াত বহি থকা প্ৰত্যেকজন আত্মাধাৰী জীৱ আমি চিতৰ দ্বাৰা পৰিচালিত হৈ আছোঁ। চিতৰ দ্বাৰা পৰিচালিত হৈ থকা সময়খিনিয়ে জানিব জীৱনৰ আটাইতকৈ আনন্দ সময়। সেই কথাটোকে কৃপালু মাধৱ মহাপুৰুষজনাই নামঘোষাত খুব সুন্দৰভাৱে লিখিছে। তুমি চিত্ৰ বৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ, অৰ্থাৎ মোৰ চিত্ৰটো তোমাৰ দ্বাৰা প্ৰৱৰ্তন হৈ থাকক। আজি আপোনাৰ চিত্ৰটো মোৰ চিত্ৰটো ভগৱন্তৰ দ্বাৰা প্ৰৱৰ্তন হৈছে। মন কিন্তু ভগৱন্তৰ দ্বাৰা প্ৰৱৰ্তন নহয়। মনে আমি কেতিয়াবা ভাল কামো কৰোঁ, বেয়া কামো কৰোঁ, যাৰ কাৰণে আমি দুখ যন্ত্ৰণা ভুগিব লগা হয়, নহয়নে? আমাৰ বুদ্ধিত ব্ৰহ্মা আছে, কিন্তু সেই ব্ৰহ্মাৰ দ্বাৰা পৰিচালিত হ'লে আমাৰ বুদ্ধিৰ দ্বাৰা কেতিয়াবা আমি ৰজগুণী হওঁ, আৰু ৰজগুণত গৈ পেলাই আমি দুখ যন্ত্ৰণা ভুগিব লগা হয়। আৰু অহংকাৰৰ ৰুদ্ৰ আছে। খঙৰ মূৰত আমি নক'বলগীয়া কথা নাযাবলগীয়া জেগালৈ গৈ আমি বিপদত পৰোঁ। কিন্তু চিতে কেতিয়াও বেয়া কথা বেয়া জেগালৈ গতি নকৰে। গতিকে এই চিতত সদায় বিষ্ণু থাকে। বিষ্ণুৱে মানুহক সদায় আনন্দ দি থাকে। বিষ্ণুৱে সদায় মানুহক সৎপথলৈ যোৱাৰ পথ দেখায়। এই কথাখিনি আপোনালোকে উপলব্ধি কৰিব। যেতিয়া আপোনালোকে দেখিব আপোনাৰ ঘৰখনত থাকোঁতে আপুনি কেতিয়াবা কিবা এটা কাম কৰি আছে, বাৰীখনতে কাম কৰি আছে বা আইসকলে ৰান্ধনশালতে কাম কৰি আছে, মনটো যেতিয়া আনন্দ হৈ থাকে, কেতিয়াবা মনতে গুণগুণাই প্ৰাৰ্থনা এজনকে যে গাবলৈ মন যায়, নহয়নে বাৰু? ঘোষা এজনকে আওৰাবলৈ মন যায়, তেতিয়া জানিব আপুনি চিতৰ দ্বাৰা পৰিচালিত হৈ আছে। আমি এই চাৰিটা তত্ত্বৰ দ্বাৰা পৰিচালিত হৈ থাকোঁ। আপোনালোকে অনুভৱ কৰিব, যেতিয়া আমাৰ মনত খং আহে, ঘৰখনত কাকো মাতিবলৈ মন নাযায়, তেতিয়া আপুনি জানিব আমি অহংকাৰৰ দ্বাৰা পৰিচালিত হৈ আছোঁ। আমাৰ মনত অহংকাৰে ৰুদ্ৰ ভাৱ প্ৰকাশ পাই আছে, নহয়নে বাৰু? আৰু আমি কেতিয়াবা বহুত জল্পনা কল্পনা বুদ্ধি ভাৰসা বহুত চিন্তা কৰোঁ। প্ৰথমতে মনে ভাবে কথাবিলাক, ৰাতিটোৰ ভিতৰত সংকল্প কৰোঁ, কাইলৈ আমুক কৰিম তামুক কৰিম, আৰু ৰাতিপুৱা হ'লে এটাও কৰিব নোৱাৰোঁ, নহয়নে বাৰু? ভাবোঁতেতো ঢেৰ ভাবোঁ, কিন্তু এটাও কৰিব নোৱাৰোঁ। এইটো হ'ল মনৰ প্ৰভাৱ। যেই কি নহওক, আজি বিদুৰৰ মনলৈ সেই ভাৱটো আহিলে যে মই কত পুণ্যৰ বলত আজি মই এনেহেন এজন পৰম সাধুৰ সংগত আহি ঈশ্বৰ কথা শুনিলোঁ। সেই কথাটোকে কৈছে, অহুময়ী লভিলোঁ দুৰ্লভ কিনো ৰংগ, কত পুণ্য বলে আহি পাইলোঁ তজু সংগ। দুৰ্লভ, এই জগতত আটাইতকৈ দুৰ্লভ বস্তুটো হ'ল সাধুৰ সংগ, নহয়নে বাৰু? সাধুৰ সংগ, যদিও আমি সাধুৰ সংগ সততে পাই আছোঁ, এয়া ঈশ্বৰৰ কৃপাৰ কাৰণে, গুৰুৰ কৃপাৰ কাৰণে পাই আছোঁ। কিন্তু কেতিয়াবা যদি আমাৰ মনলৈ বেয়া ভাৱ আহে, আমি যদি কিবা এটা বেয়া বাক্য কৈ দিওঁ, এনেকুৱা সাধু সংগ আমি মাতিও নিব নোৱাৰোঁ। যাবনে বাৰু? নেযায়। আজি আমি কিনি সহজভাৱে উপলব্ধ হৈ আছে, এয়া আমি ভগৱন্তৰ সেৱক, সেইকাৰণে আমি সাধুসং সততে পাই আছোঁ। আৰু এই সাধুসং কেতিয়াও অৱহেলা কৰিব নালাগে, আৰু সদায় সাধুসংগলৈ অহাৰ অভ্যাস কৰিব লাগে। আজি বিদুৰে সেই কথাটো কৈছে। তাৰপিছত কৈছে কি, তোমাৰ সদিশ যিটো ভাগৱত ছয়, তাৰক হেবিলে কৃষ্ণ পদে ৰতি হয়। তোমাৰ নিচিনা এজন মহাভাগৱতক যেতিয়া আমি লগ পাই যাওঁ, বা এজন সৎ কথা কোৱা, ঈশ্বৰৰ কথা কোৱা লোকক যেতিয়া লগ পাই যাওঁ, তেতিয়াহ'লে আমাৰ মনবিলাক কলৈ ধাৱমান হয়? কৃষ্ণৰ পদত ৰতি হ'বলৈ ধাৱমান হয়, নহয়নে বাৰু? আমি যেতিয়া ভাগৱত শুনি থাকোঁ, ভাগৱতলৈ আহি থাকোঁ, আমাৰ মনবিলাক ঠিকেই থাকে, নহয়নে বাৰু? আৰু যেতিয়া আমি ভাগৱতৰ পৰা আঁতৰি যাওঁ, তেতিয়া আমাৰ মনত আকৌ মায়াৰ প্ৰভাৱ পৰি আমাৰ মনবিলাক চেদিলি ভেদিলি কৰি থাকে। গতিকে আজি বিদুৰক মহামতি বুলি কোৱা হৈছে। মহামতি সেইজনক কয় যিজনে ৰাতিপুৱাৰ পৰা গধূলিলৈকে সৰ্বদা কৃষ্ণৰ পদতে ৰতি হৈ থাকে, কৃষ্ণৰ কথাকে শ্ৰৱণ কীৰ্তন কৰি থাকে, কৃষ্ণৰ কথাকে ভাবি থাকে, এইজনকে মহামতি বুলি কোৱা হৈছে। যদি আপুনি ভাবিছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে যদি কৃষ্ণৰ কথাকে ভাবি থাকে, কৃষ্ণৰ পদ সেৱাকে যদি ভাবি থাকে, তেতিয়াহ'লে চাব আপুনিও এগৰাকী মহামতি বা আপুনিও এজন মহামতি। বোলে বিদুৰে সৰ্বদা যদিও তীৰ্থত আছিলে বা বনত আছিলে, কিন্তু তেওঁ সদায় ঈশ্বৰৰ কথাকে চিন্তা কৰি থাকে। আৰু এনেধৰণে চিন্তা কৰি থাকোঁতে তেওঁ এজন পৰম গুৰু, যাৰ হৃদয়ত ভাগৱত বিৰাজ হৈ আছে, তেনেহেন মহামহন্তক লগ পাই তেওঁৰ ৰংগ হ'ল, আনন্দ হ'ল, আৰু কৈছে যে তোমাৰ সদিশ যিটো ভাগৱত ছয়, তাৰক হেবিলে কৃষ্ণে পদে ৰতি হয়। সেইজনক সেৱা কৰিলে কৃষ্ণৰ প্ৰতি মন আগবাঢ়ে। সকলোকে সেৱা কৰিলে কৃষ্ণৰ প্ৰতি ধাৱমান নাযাব। আপুনি চাব, আপোনালোকে প্ৰমাণ কৰি চাব, কোনোবা এজন মানুহক লগ পালে বিষয় কথা পাতিবলৈ মন যাব, আৰু কোনোবা এজনক লগ পালে আপুনি ঈশ্বৰৰ কথা পাতিবলৈ মন যাব। কিয় হয়? সেইজনৰ লগত নিশ্চয় কিবা এটা নহয় কিবা এটা তত্ত্ব সোমাই আছে। এই কথাটো উপলব্ধি কৰিব। কোনো লোক যায় গ্ৰাম্য কথা পাতে, কোনো লোক যায় আকৌ ঈশ্বৰৰ কথা পাতে, আৰু ঈশ্বৰৰ কথা কোৱাৰ লগে লগে ঘৰখন বা প্ৰত্যেকজন ব্যক্তিয়ে ঈশ্বৰৰ সাধনা কৰিবলৈ মন যায়,
মন যাব লাগিব, তাৰমানে মন যোৱা কৰি দিয়া হয়। কেলৈ কৰি দিয়া হয়? তেওঁ সৰ্বদা ঈশ্বৰৰ পদ সেৱা কৰি আছে। এই কথাটোকে আজি কৈছে যে মৈত্ৰেয় ঋষিক লগ পোৱাৰ লগে লগে বিদুৰৰো তেনেকুৱা এটা ভাৱ আহিলে যে কৃষ্ণৰ পদত সেৱা কৰিবলৈ ৰতি আগবাঢ়িছে। হে ৰাম মহাপ্ৰেমোৎসৱ আহি মিলিল অপাৰ, বিনাশয় সংসাৰৰ যতে কণিকাৰ। লগে লগে আপোনাৰ মনলৈ প্ৰেম ভাৱ আহিব, আনন্দ আহিব, নহয়নে বাৰু? অপাৰ আনন্দ আহিব আৰু লগে লগে সংসাৰৰ নিকাৰবিলাক নাইকিয়া হৈ ঈশ্বৰৰ সেৱা কৰিবলৈ আপোনাৰ মন যাব। এইটো এটা পৰম শক্তি। আপোনালোকে প্ৰমাণ কৰি চালেই হ'ব। কিছু লোক লগ পাব আপোনালোকৰ জীৱনত লগ পাব, উপলব্ধি কৰিব, আৰু সেইজনক লগ পোৱাৰ লগে লগে ঈশ্বৰ ভক্তি কৰিবলৈ মন যাব, সেৱা কৰিবলৈ মন যাব, দান দিবলৈ মন যাব, নহয়নে বাৰু? কাৰণ সেই লোকসকলৰ হৃদয়ত গুৰু ভক্তি অটুট হৈ থাকে, কৃষ্ণৰ নাম ৰঞ্জিত হৈ থাকে। সকলোৰ ক্ষেত্ৰত নহয়, এই কথাটো আপোনালোকে লক্ষ্য কৰিবচোন। আজি কিন্তু এই কথা ভাগৱতে কৈছে যে মহাপ্ৰেমোৎসৱ আহি মিলিল অপাৰ, বিনাশয় সংসাৰৰ যতেক নিখাৰ। সংসাৰৰ যিমানবিলাক নিকাৰ আছে, বিকাৰ আছে, সকলো নাইকিয়া হ'ল আৰু পৰম আনন্দ হৈ যায়, ঘৰবোৰ আনন্দমুখী হৈ যায়, উজ্জ্বল হৈ যায়। হেন সাধু সেৱা তাৱে দুৰ্লভ সদায়, যাৱে কৃপা নকৰন্ত প্ৰভু যদুৰাই। এ ৰাম কৃষ্ণৰ কৃপাত যেবে ভৈল সাধু সংগ, তেবে হৰি কথা শুনে কৰি মহাৰংগ। তেনেকুৱা সাধুক আপুনি যেতিয়া লগ পায়, জানিব যে আপুনি দুৰ্লভ বস্তুটো লগ পাইছে। আপুনি আজি ভাগৱতে কৈছে যে তেনেকুৱা সাধুৰ চৰিত্ৰ এটা দাঙি ধৰা হৈছে, কিন্তু তেনেকুৱা এজন সাধু হ'ব আমাৰ জীৱনত পামনে নাপাম? আমাৰ ভাগ্য হ'ব লাগিব। আপোনাৰ ঘৰত আপোনাৰ পৰমাৰ্থিক কথা শুনাই আপোনাৰ পৰিয়ালটোক ঈশ্বৰমুখী কৰি তুলিব পৰা সেই লোকজনক আমাৰ জীৱনত পামনে নাপাম? সেইটোকে কৈছে যে কত ভাগ্যৰ মলত বা কত ভাগ্যৰ বলত তেনেকুৱা এজন পৰমাৰ্থী সাধু লোক লগ পোৱা যায়। আৰু সেইজনক পাবৰ কাৰণে আপোনাৰ হবে বা আমি ঈশ্বৰৰ ওচৰত সদায় ধ্যানস্থ হৈ থাকিব লাগিব যে মোক এজন পৰম কৃপাময় দয়াময় গুৰুক লগ লগাই দিয়ে, আৰু সেইজনকেই সৎসং বুলি কোৱা হয়, সেইজনকেই সাধুসং বুলি কোৱা হয়। সেইটোকে কৈছে হেন সাধু সেৱা তাৱে দুৰ্লভ সদায়। দুৰ্লভ মানে পাবলৈ নাই। যাৱে কৃপা নকৰন্ত প্ৰভু যদুৰাই। যেতিয়ালৈকে ভগৱন্তই কৃপা নকৰে আপোনাৰ জীৱনলৈ তেনেকুৱা এজন সৎগুৰু প্ৰাপ্তি নহয়। সেই গুৰুজনক পাবলৈও আপোনাক ভগৱন্তই কৃপা কৰিব লাগিব। আপুনি এনেই বিচাৰিলে নাপাব, পাব, কিন্তু আপোনাক গতি দিব পৰা, সৎপথ দেখুৱাই দিব পৰা এজন লোক নাপাব। আৰু সেইজনক পাবৰ কাৰণে আপোনাক ঈশ্বৰৰ বা যদুমণিৰ কৃপা হ'ব লাগিব। কৃষ্ণৰ কৃপাত যেবে ভৈল সাধু সংগত, তেবে হৰি কথা শুনে কৰি মহাৰংগ। কৃষ্ণৰ কৃপা হ'লেহে তেনেকুৱা এজন সাধুৰ সংগ বা তেনেকুৱা এজন ভাগৱতী লগ পোৱা যায়। এয়া হ'ল ভগৱন্তৰ ইচ্ছা। তাত পাছে গোবিন্দ তমিলে প্ৰেমৰতী, তেবে কৃত হৈয়া এৰাৱে দুৰ্গতি। তেনেকুৱা এজন সাধু লগ পোৱাৰ পাছত আপোনাৰ জীৱনত কি লাভ হ'ব? দুৰ্গতি দূৰ হ'ব। এতিয়া জানিব লাগিব আমি দুৰ্গতি সম্পৰ্কে বা সমস্ত জীৱনত দুখ আহক, যন্ত্ৰণা আহক, কিন্তু দুৰ্গতি নাহক। দুৰ্গতি বৰ বেয়া বস্তু। কথাটো গম পাইছেনে? শব্দবোৰ অৰ্থবোৰ জানিব লাগিব। আপোনাৰ জীৱনত যন্ত্ৰণা আহিব পাৰে, দুখ আহিব পাৰে, আপুনি চকু পানীয়ে বাট নেদেখা হ'ব পাৰে, এয়া বৰ ডাঙৰ কথা নহয়। এদিন সেই দুখ আঁতৰি যাব। কিন্তু যদি জীৱনত কেনেবাকৈ দুৰ্গতি হয়, দুৰ্গতিৰ পৰা কিন্তু আপুনি উদ্ধাৰ হ'ব নোৱাৰিব। তাৰমানে গতি এটা পথ, যদি বেয়া পথত আপুনি ভৰি দি দিয়ে, সেই পথৰ পৰা কিন্তু আপুনি জীৱনত ঘূৰি আহিব নোৱাৰিব। দুৰ্গতি, এই দুৰ্গতি পৰিভাষা কোনে কৈছিল? ৰামচন্দ্ৰই ৰাৱণক কৈছিল। ৰাৱণক এদিন কৈছিল যে তুমি দুৰ্গতি, এদিন তোমাৰ দুৰ্গতি হ'ব। তুমি যি আজি স্বৰ্ণময় লংকাত অত্যাচাৰ কৰিছা, এদিন দুৰ্গতি হ'ব। তেতিয়া ৰাৱণে কৈছে মোক কোনে দুৰ্গতি কৰিব পাৰিব? মই একচ্ছত্ৰীয় সম্ৰাট। ৰাৱণৰ ভয়ত মহাদেৱ শিৱয়ে নিজে পূজা ল'বলৈ আহে। ব্ৰহ্মাই নিজে বেদ পঢ়েহি ৰাৱণৰ ৰাজ্যত আহি, তেওঁ মাতিব নালাগে। ব্ৰহ্মা শিৱক পূজা কৰে নহয়,
ৰাৱণে শিৱক পূজা কৰে কিন্তু সেই পূজা দিবলৈ নাযায় ভগৱানে নিজে ল'বলৈ আহিব লাগিব ইমান শক্তিশালী ৰাৱণ এজন মহাপণ্ডিত জগতৰ শ্ৰেষ্ঠ লোক কিন্তু আৰু ব্ৰহ্মাই নিজে ডেইলি আহি বেদ পঢ়ায় তেনেকুৱা এজন লোক এদিন দুৰ্গতি হৈ গ'ল তেতিয়া যেতিয়া মৃত্যুৰ সময়ত ৰামচন্দ্ৰই কৈছিল যে চোৱা তোমাৰ দুৰ্গতি স্বৰ্ণময় লংকা শেষ হৈ গ'ল চাৰখাৰ হৈ গ'ল এইটোকে দুৰ্গতি বুলি কৈছে যিটো আমি যাতে ভেটিও চাৰণ বুলি যে কয় এইটো দুৰ্গতি আপোনাৰ মোৰ বিষয় সংসাৰত কৰ্মৰ আশা বাসনাত আমি দুখ পাব পাৰোঁ যন্ত্ৰণা পাব পাৰোঁ এইটো ডাঙৰ কথা নহয় এই যন্ত্ৰণা বহু সময় নাথাকে ভাল হৈ যাব আজি বৰষুণ দিছে কাইলৈ ৰ'দ দিব আজি আপোনাৰ মোৰ জীৱনত কেতিয়াবা দুখ আহিছে নহয়নে বাৰু আপোনালোকে নিজে নিজে অনুভৱ কৰকচোন সেই দুখটো আঁতৰি গৈছে এদিন আপোনালোকে দুখেৰে চকু পানী নেদেখা হৈছে কি কৰিম কি নকৰিম আপোনালোকে ভৱ সংসাৰত এডাল কুটা বিচাৰি পোৱা নাই কিন্তু এদিন দেখিছে সময়ৰ লগে লগে তেনেকুৱা বিপদৰ পৰা আপুনি সকাহ পাইছে আপুনি বা মই আপোনাক বুলি কোৱা নাই মোক বুলি কোৱা নাই আমি কেতিয়াবা এনেকুৱা এটা যন্ত্ৰণা আহে এনেকুৱা এটা দুখ আহে আমি পাৰাপাৰ নাপাওঁ আৰু তাৰপিছত দেখিব সময়ৰ লগে লগে আপুনি আপোনাৰ সেই দুখ পাতল হৈ গৈছে আপুনি কি নিশ্চয় পাৰাপাৰ পাইছে এইবিলাক হ'ল জীৱনৰ দুখ যন্ত্ৰণা এইবিলাক থাকিব কিন্তু দুৰ্গতি আশা নকৰিব আৰু এই দুৰ্গতিৰ পৰা ৰক্ষা পাবৰ কাৰণে সৰ্বদা ঈশ্বৰৰ ওচৰত ভক্তি কৰি থাকিব লাগিব যে মোক যন্ত্ৰণা দিয়া দুখ দিয়া কিন্তু দুৰ্গতি নিদিবা এই কথাটোকে কৈছে যে তাতো পাছে গোবিন্দত মিলে প্ৰেমৰ ৰতি তেবে কৃত হৈয়া এৰাৱে দুৰ্গতি আৰু এনেকৈ সাধু মহন্তসকলৰ কথা শুনোতে আপোনাৰ জীৱনত কি হ'ব প্ৰেম ভাৱ আহিব ঈশ্বৰৰ পদত সেৱা কৰিবলৈ মন যাব আৰু লগে লগে আপোনাৰ জীৱনত আহিবলগীয়া দুৰ্গতিৰ পৰা সদ্গতিলৈ আগবাঢ়ি গুচি যাব নহয়নে বাৰু কথাটো এইখিনিয়ে কথা ইমান ভাগৱতে অমিত বৰশী থাকে খালি আমি উপলব্ধি কৰিবলৈ আমাৰ মন মগজুবিলাকত বা আমাৰ হৃদয়ত সেই পদুম ফুলপাহ নুফুলে ভক্তিৰ পদুম ফুলপাহ নুফুলে কিন্তু ইমান অমিতময় কথা কৈ থাকে এই কথাখিনি যদি আমি পালন কৰি থাকোঁ তেতিয়াহ'লে আমাৰ জীৱনত দুৰ্গতি নাহে হে ৰাম এতেকেহে ভকতি কলভি বাৰস্থান কহিলোহু সাধু সংগ বিনে নাহি আন এবে বন্ধ কথা মুত কৈও মুনিব তাক প্ৰজাপালক কল্পান্তে সৃষ্টি কৰ হে ৰাম এতেকেহে ভকতি কলভি বাৰস্থান কহিলোহু সাধু সংগ বিনে নাহি আন এবে বন্ধ কথা মুত কৈও মুনিবৰ কাক প্ৰজা পালক কল্পান্তে সৃষ্টি কৰ হে ৰাম পৃথিৱীৰ অৰ্ধে ঊৰ্ধে আছে কত লোক তাৰ থিত প্ৰমাণক বুজায়ো কমুক বৰ্ণাশ্ৰম বিভাগ বিস্তৰ লীলা কথা ঋষি সমস্তৰ জন্ম কৰ্ম কৈও তথা মনু মন্বন্তৰৰ পালক ৰাজা যত তাক সম্বাৰ বংশ প্ৰৱতয় কেনমত ছেদজ অন্দজ উদ্ভিদজ প্ৰাণীগণ জৰায়ুজ হোমে কৈও বিভাগ কথন খোৱাটো লাগিবই লাজে লগা নাই ন ক'বলৈ ভাগৱতৰ জেগাত বহি এনেকৈ ক'বলৈ বেয়া লগা নাই ন হা এইটো স্বভাৱগত প্ৰবৃত্তি এইবোৰ মনে মনে থাকিলেও হ'ল দেখোন এই বাক্যটো প্ৰকাশ কৰিব নালাগে মনতে থ'ব লাগে শুনিবলৈ বেয়া তই খায়ে আছোঁ দেখোন
জীৱনত আটাইতকৈ কথা এটা কৈছোঁ সামৰিমেই কিন্তু খাই আছোঁ আমি খাব লাগিবই নহ'ব দেই খাব লাগিবই কৃষ্ণ বাবা খাব লাগিবই গতিকে বনাব যেতিয়া লাগিব আমি মৰি দিওঁ কৃষ্ণ সকলো সোনকালে আহিলে অকণমান মানে সোনকালে আহিছে নহয় ইভাগো সোনকালে মই পাৰিম আপোনালোকে অসুবিধা পাব বুলিহে মই তাৰমানে কেলৈ কৈছোঁ কমকৈ কেলৈ দিছোঁ জানিছেনে আৰু বেছি অলপ অনিচ্ছা হ'ব তাৰমানে কেলৈ কৈছোঁ অকণমানকৈ পৰম আনন্দপূৰ্ণভাৱে শুনি থাকক আমাৰ ভাগত যোৱাৰ লগত কথা নাই নহয়